নমস্কাৰ বন্ধুসকল, স্বাগতম জনালো আন এটা ভিডিঅ'লৈ। সব বন্ধুসকল, বিগ ব্ৰেকিং নিউজ হয় বন্ধুসকল। অসম টেট নিযুক্তি পৰীক্ষা যেটো হৈ গ'ল যোৱা 19 তাৰিখত, অৰ্থাৎ 19 জানুৱাৰী 2025ত যেটো পৰীক্ষা দিছিল আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে, সেই পৰীক্ষাৰ ওপৰত এটা বিগ ব্ৰেকিং নিউজ আহিছে বা এটা আপডেট আহিছে অফিচিয়েল। এটা আপোনালোকে নিশ্চয় চাই আছে। এই আপডেটত বা এই নটিছত আপোনালোকক কি কথা কৈছে বা আপোনালোকক কেনেকুৱা কি আপডেট আহিছে সকলোখিনি তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাই আছোঁ। যেনেকুৱা আপোনালোকৰ যেটো এনসাৰ কি হেতু আপোনালোকে কেতিয়া লাভ কৰিব, লগতে আপোনালোকৰ এটা টেন্টেটিভ মানে ডেটো দিব বিচাৰিছোঁ যে আপোনালোকৰ যেটো ৰিজাল্ট, সেই ৰিজাল্টটো কেতিয়া আহিব। তো আপোনালোকৰ যেটো আসাম জিটি আৰু পিজিটি টেট ৰিজাল্ট 2025 আৰু লগতে আপোনালোকৰ যেটো এনসাৰ কি বা সফট কপি হেতু আপোনালোকে কেতিয়া ডাউনলোড কৰিব পাৰিব, সেই সম্পৰ্কে এটা অফিচিয়েল নটিচ আহিছে। তো আপোনালোকক সকলোখিনি তথ্য দেখাই আছোঁ। তো এই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যনত এটা লিংক আছে। সেই লিংকটো হ'ল আমাৰ অফিচিয়েল ৱেবছাইটত, যেটো হ'ল আমাৰ newsapar.com। আপোনালোকে যদি গুগলত গৈ সাৰ্চ কৰে newsapar.com, তথাপিও আমাৰ ৱেবছাইটটো খোল খাব। তো ইয়াতে আহিলে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ আহিব। যেতিয়া গুগলত সাৰ্চ কৰিব তো এনেকুৱা ইণ্টাৰফেচ আহিব। আৰু এটা ব্ৰেকিং নিউজত আপোনালোকে চাব পাৰিব যে আসাম জিটি পিজিটি টেট ৰিজাল্ট 2025 চেক মেৰিট লিষ্ট এনসাৰ কি এণ্ড সিলেকশ্যন প্ৰচিডিউৰ। সো ইয়াতে যদি ক্লিক কৰে আপোনালোকে আহিব পাৰিব, বা আমাৰ ভিডিঅ'টোৰ ডেসক্ৰিপশ্যনত যেটো লিংক আছে সেই লিংকত ক্লিক কৰিলে আপোনালোকে ইয়াতে আহি অফিচিয়েল নটিচখন চাব পাৰিব। সো ইয়াতে চাব যে আপোনালোকৰ যেটো ভেকেন্সি আছিলে হেতু আপোনালোকৰ দুটা মানে হেৰি আহিছিলে, কেটেগৰীত আহিছিলে। যেনেকুৱা আপোনালোকৰ এটা হ'ল গ্ৰেজুৱেট টিচাৰৰ কেটেগৰী আৰু আনটো হ'ল আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট। সো এটা আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ যেটো ভেকেন্সি ইয়াতে গৈ আপোনালোকে চাব পাৰে কিমানটা কি পোষ্ট আহিছিলে। ইয়াতে অলৰেডি দিয়া আছে 8230টা পোষ্ট আহিছিলে। আৰু আপোনালোকৰ যেটো পোষ্ট গ্ৰেজুৱেট টিচাৰ তাতে আপোনালোকৰ 1487 মানে ভেকেন্সি আহিছিলে। তো এনেকুৱা আপোনালোকৰ ভেকেন্সি আহিছিলে। তাৰপিছত আপোনালোকে ইয়াতে তলফালে স্ক্ৰল কৰিলে ইয়াতে আপোনালোকে চাব পাৰিব যে যেটো লেটেষ্ট নটিচ, সেই নটিচখন ইয়াতে দিয়া আছে। চাব যে লেটেষ্ট নটিচ, ইয়াতে ক্লিক কৰিলে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব, মানে বেলেগ এখন পেজত লৈ যাব। তো বন্ধুসকল, যেতিয়া আপোনালোকে নটিচখন অপেন কৰিব, সো অপেন কৰিলে আপোনালোকে এটা চাব যে দুটা পেজ আছে। এটা আপোনালোকে নিশ্চয় চাই আছে। তো অফিচিয়েল নটিচখন যেতিয়া আপোনালোকে অপেন কৰিব এটা দুটা পেজ পাব। তলৰ যেটো নটিচ সেইটো আপোনালোকক প্ৰথমে দেখাই আছোঁ। সো ইয়াতে কোৱা হৈছে আপোনালোকৰ যেটো গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যেটো টেট পৰীক্ষা দিলে, সেই টেট পৰীক্ষাৰ ওপৰত যেটো সফট কপি অফ OMR sheet, অৰ্থাৎ OMR sheet আপোনালোকৰ ডাউনলোড কৰা অপশ্যন পাই যাব 3 ফেব্ৰুৱাৰীৰ পৰা। আৰু ইয়াতে আপোনালোকৰ 11:30 AM-ত খোল খাব, যে 3 ফেব্ৰুৱাৰী 2025, আৰু এইটো চলিব 20 ফেব্ৰুৱাৰী 2025 লৈকে। লগতে আপোনালোকক ইয়াতে কোৱা হৈছে লিংকটো দিয়া আছে। তো লিংকটো বাৰু মই আপোনালোকক আমাৰ ৱেবছাইটত ইয়াতে আপোনালোকে পাই যাব। ইয়াতে তলত আমি এইটো বস্তু দি দিম। আপোনালোকে ইয়াতে আহি আপোনালোকে সেই মানে ইয়াতে যেটো লিংকৰ অপশ্যন দিয়া আছে ইয়াতে নিশ্চয় চাই আছে। ইয়াতে মই এই বস্তুটো এড কৰি দিম, ইয়াতে সফট কপি এনসাৰ কি। সো ইয়াতে নিশ্চয় চাই আছে। তো ইয়াতে আমি এড কৰি দিম। তো ইয়াতে আহি আপোনালোকে এটা চাব পাৰিব কেনেকুৱা কি হেৰি আহিছে। তো মেইন কথাটো হ'ল যে আপোনালোকে 3 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে এই বস্তুটো আবেদন কৰিব পাৰিব। তো আবেদনটো কৰিলে হ'ল, আৰু ইয়াৰ বাবে আপোনালোকক 50 টকা এটা পে'মেণ্ট কৰিব লাগিব। এটা চাব যে ইয়াতে দিয়া আছে 50 টকা OMR sheetৰ কাৰণে আপোনালোকে পে' কৰিব লাগিব। সো তাৰপিছত আৰু এটা নটিচ যেটো হ'ল আপোনালোকে 1 নম্বৰ পেজত দিয়া আছে। সো ইয়াতে এইটো বস্তু 2 নম্বৰ পেজত দিব লাগিছিলে, কিন্তু 1 নম্বৰ পেজতে দিছে, একো নহয়। সো ইয়াতে কোৱা হৈছে যে আপোনালোকৰ যে কি যেটো OMR sheet এপ্লাই কৰিলে, সেই OMR sheetটো যেতিয়া ডাউনলোড কৰি চাব যে আপোনালোকৰ যেটো এনসাৰ দিছে, আপোনালোকে টিক মাৰ্ক দিছে, সেই এনসাৰটো মানে অফিচিয়েল যেটো হেৰি এনসাৰ কি আছে তাৰ লগত মানে আপোনাৰ মানে মিল নাই, কিন্তু আপোনাৰটো শুদ্ধ। আপুনি এনে ভাবি আছে যে মোৰটো শুদ্ধ, অফিচিয়েল যেটো হেৰি ৰিজাল্ট দিছে সেইটোতো মানে ভুল। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে মানে সেইটো আপোনালোকৰ ফুললি মানে হেৰি জাষ্টিফাই কৰিব লাগিব যে নাই এনেকুৱা শুদ্ধ হয়। তো সেনেকুৱা আপোনালোকে আপিল কৰিব পাৰে বা আপোনালোকৰ অবজেকশ্যন ৰাখিব পাৰে যিকোনো কুৱেশ্যনৰ ওপৰত। তো তেনেকুৱা যদি কৰে পাৰ কুৱেশ্যনৰ ওপৰত আপোনালোকক 500 টকা এটা দিব লাগিব। ইয়াতে নিশ্চয় চাই আছে ₹500 পাৰ কুৱেশ্যন বুলি এটা দিয়া আছে। তো তেনেকুৱা যদি অবজেকশ্যন থাকে যে মোৰ মতে এইটো এনসাৰ হ'ব লাগিছিলে, আপোনাৰ মতে যোনটো দিয়া আছে সেইটো ভুল, তো তেনেকুৱা ক্ষেত্ৰত যদি আপুনি যদি জাষ্টিফাই হয় তাতে মানে আপোনাৰ এনসাৰটো যদি শুদ্ধ হয়, তেতিয়াহ'লে আপোনালোকে 500 টকাটো আকৌ ৰিটাৰ্ণ পাই যাব। ইয়াতে নিশ্চয় চাই আছে। সো এই বস্তুটো আপোনালোকে ৰিফাণ্ড হৈ যাব আপোনালোকৰ একাউণ্টত আকৌ। তো এনেকুৱা প্ৰচেছ। আৰু এটা আপোনালোকৰ ইউজাৰ আইডি আৰু হেৰিটো দিয়া আছে, কেনেকুৱা কি প্ৰচেছত আপোনালোকে কৰিব লাগে। এইটোলৈ মেবি এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিম কেনেকৈ কি কৰিব লাগে। ইউজাৰ নামত আপোনালোকে হিজ হাৰ নাম বা এপ্লিকেশ্যন আইডিটো দিব লাগিব। তাৰপিছত পাছৱৰ্ডটো আপোনালোকৰ যেনেকুৱা হয় হিজ হাৰ অন পাছৱৰ্ড, মানে যেনেকুৱা পাছৱৰ্ডটো ৰাখিছিলে সেম ইয়াতে আপোনালোকক OMR sheet এপ্লাই কৰোঁতে সেম পাছৱৰ্ড আৰু হেৰিটো দিব লাগিব, এপ্লিকেশ্যন আইডিটো দি আপোনালোকে এই বস্তুটো কৰি ল'ব পাৰিব। তো এইটো মেইনলি আৰম্ভ হ'ব
3 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীত আপোনালোকে OMR sheet ডাউনলোড কৰিব পাৰিব বাকি আপোনালোকৰ যোনটো হেৰি সেই বস্তুটো আপোনালোকে 4 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে অবজেকশন দিব পাৰিব সো এইটো আছিল এটা আপডেট তো এতিয়া কথা হল আপোনালোকে এই ৰিজাল্টটো কেতিয়া পাব সো ৰিজাল্টটো আপোনালোকৰ অতি সোনকালে পাই যাব মানে মাৰ্চৰ ভিতৰত আপোনালোকে এই যেটো ৰিজাল্ট আসাম টেট পৰীক্ষা যেটো হৈ গল জিটি আৰু পিজিটিৰ তো এই আসাম জিটি পিজিটি টেট ৰিজাল্টটো আপোনালোকৰ মাৰ্চ মাহতে পাই যাব টেন্টেটিভ এটা হেৰি হয় মানে সোর্স হয় এটা আপোনালোকৰ অফিশিয়াল সোর্সটো আহা নাই অফিশিয়াল সোর্সটো আহিলে আপোনালোকক দেখাই দিম বা জনাই দিম আপডেট কৰি দিম কিন্তু আমাৰ যেটো টেন্টেটিভ সোর্স হেতুৰ মতে আপোনালোকৰ মাৰ্চত আপোনালোকৰ এই ৰিজাল্টটো পাই যাব তো সকলোখিনি আপডেট জনাই ৰাখিম আপোনালোকক তো এই ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে আমাৰ WhatsApp বা Telegram গ্ৰুপত জয়েন হৈ ল'ব পাৰে আমি যেতিয়া কিবা আপডেট পাও আপোনালোকক অতি সোনকালে জনাবৰ বাবে চেষ্টা কৰিম সো এইটো আছিল ভিডিওটো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব নিশ্চয় সং ভিডিও চেনেলত নতুন আহিলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো মই আজিলৈকে পাই যাওক